এটাতো আৰু মানে মই বা আপোনালোকে ক'ব লগা কোনো কথাই নহয় যে এজন চাকৰিয়াল সামান্য এটা কনষ্টেবল চাকৰিয়াল পুলিচে হওক বা কোনোবা হয় চাকৰিয়াল হয় তেখেত আমি অচিনাকি মানুহ নহয় আমাৰ চাপাগুৰিতে সদায় আমি দেখা পাওঁ তামাম হেৰি RCC বিল্ডিঙো আছে চাপাগুৰিতে যিহেতু বঙাইগাঁও যোৱা ৰাস্তা আমি আগৰ পৰাই শুনিছিলোঁ তেখেতক মানে এনেকৈ তেলৰ কিবা বিজনেছ কৰে টেংকি গাড়ী এই আজি 10-15 বছৰ আগৰ পৰাই তেখেতৰ টেংকি যিটো তেলৰ টেংকাৰ বা তেলৰ বাহন গাড়ী এই গাড়ীটো 20-25টা থকা বুলি আমি আগতে শুনিছিলোঁ বহুত মানুহে জানে আমাৰ চাপাগুৰি বঙাইগাঁও লোকেল মানুহবিলাক এতিয়া মানুহজনৰ নাম কি ৰবীন বৰগোহাঁই তেখেতে পুলিচৰ কনষ্টেবল কোনোবা এজনে কোনো লিগেল কাম কৰি পেলাই 20টা টেংকিটো বাদ দিয়ক 20টা টেংকিৰ সি চাকাও কিনিব নোৱাৰে এজ এ গভৰ্ণমেণ্ট এমপ্লয়ী হিচাপে কমপ্লিটলি তেখেত আগৰ পৰাই মানে তেনেকুৱা 2 নম্বৰী কাৰ্যকলাপত জড়িত আৰু ইমান দিন পিছত আজি যে পুলিচে ধৰিব পাৰিল এইটো অলপ মানে হেৰি দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ